হয়, যোৱাকালি হৈ যোৱা আপোনাৰ পশ্চিম চিংমাৰী যিটো বিক্ষিপ্ত ঘটনা আছিল, এটা ভয়ংকৰ ঘটনা আছিল। এজনী ১০মান শ্ৰেণীৰ ছাত্ৰীয়ে আপোনাৰ ডিঙিত চিপ লৈ আত্মহত্যা কৰিছিল আৰু সেইটো ঘৰত আজি নিমাত পৰিৱেশ। আৰু ইয়াতে আছে তেখেতৰ মাতৃ আৰু তেখেতৰ মাতৃকো মই দেখুৱাই আছোঁ আৰু গাঁওবাসী আহি খবৰ লৈ আছে আৰু গাঁৱৰ বিভিন্নজন আহিছে, আহি এইটো পৰিয়ালৰ দুৰ্ভগীয়া পৰিয়ালটো খা খবৰ লৈ আছে। পৰিয়ালটো অতি দুখীয়া পৰিয়াল হয় আৰু এইজনী হ'ল সেই ছোৱালীজনীৰ মাতৃ হয়। ঘৰত কোনো নথকাৰ সুযোগ লৈ ছোৱালীজনীয়ে চিপ লৈছিল আৰু ঘৰত মানুহ থাকিলে অৱশ্য ৰক্ষা কৰিব পাৰিলেহেঁতেন। ঘৰতে মানুহ নাছিল আৰু এটা ভাল পোৱা জনিত কাৰণতে ছোৱালীটোৱে আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে। হয়, মই দেখুৱাই আছোঁ, আপুনি চাওক, এই আপোনাৰ এইবিলাক BPL ঘৰ হয়, চৰকাৰী ঘৰ হয় আৰু এই এটা দুৰ্ভগীয়া পৰিয়াল হয় আৰু এই পৰিয়ালটো আপোনাৰ ন্যায়ৰ আশা কৰিছে যাতে দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পায়। কালিয়ে আপোনাৰ ৰূপহী থানাৰ প্ৰশাসনে এইটো তদন্ত চলাই আছে। ৰূপহী থানাৰ এলেকাধীন হয় আৰু ইয়াতে আপোনাৰ ৰূপহী থানা আহিছিল আৰু কোন কোন আহিছিল? কলিয়াবৰ SDP আহিছিল না? কলিয়াবৰ SDP আহিছিল, মেজিষ্ট্ৰেট আহিছিল আৰু এই যে ছোৱালী এজনীয়ে যে আপোনাৰ চিপ লৈ আত্মহত্যা কৰিছে, প্ৰেমজনিত কাৰণ হয় আৰু এই কাৰণত যে দোষীয়ে যাতে উপযুক্ত শাস্তি পায় তাৰে মানে গাঁওবাসীয়ে কামনা কৰিছে আৰু দুৰ্ভগীয়া পৰিয়ালটো কামনা কৰিছে যাতে এই দুৰ্ভগীয়া পৰিয়ালটোৱে যাতে ন্যায় পায়। তাৰ কাৰণে আপোনাৰ ইয়াতে মানে ন্যায়ৰ ওপৰত মানে আস্থা প্ৰকাশ কৰিছে আৰু আহ্বান জনাইছে।